নমস্কাৰ, মই পংকজে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালৈ আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত এটা অপৰাধজনিত খবৰ। তো এই অপৰাধজনিত খবৰৰ সবিশেষ তথ্য জানিবলৈ চাই থাকক আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো। স্ক্ৰীণত দেখি থকা এইখন বাহন জব্দ কৰিছে ধূপধাৰা আৰক্ষীয়ে। পুনৰবাৰ আপোনালোকক জনাই দিছোঁ যে স্ক্ৰীণত আপোনালোকে যিখন বাহন দেখি আছে এই বাহনখন জব্দ কৰিছে গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষীয়ে। কিয়নো এই বাহনখনতে অবৈধভাৱে সৰবৰাহ কৰি থকা হৈছিল গৰু। পুনৰবাৰ জনাই দিছোঁ, অবৈধভাৱে সৰবৰাহ কৰি থকা অৱস্থাতে এই বাহনখন জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। আৰু এই বাহনখনতে সৰ্বমুঠ 7টাকৈ গৰু সৰবৰাহ কৰি থকা হৈছিল। বাহনখনৰ নম্বৰ স্ক্ৰীণত আপোনালোকে দেখি আছে AS01SC1889। এই AC গোল্ড বাহনখন গৰু সৰবৰাহ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছিল আৰু সেয়েহে ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে এই বাহনখন। ইয়াৰ লগে লগে এই যি 7টা গৰু এই বাহনখনত সৰবৰাহ কৰি থকা হৈছিল সেই গৰুকেইটাও ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। আৰু AS01SC1889 নম্বৰৰ এই AC গোল্ড বাহনখনেৰে ধূপধাৰা দিশৰ পৰা মেঘালয়লৈ এই গৰুকেইটা সৰবৰাহ কৰি থকাৰ এক গোপন সূত্ৰৰ পৰা খবৰ পাইছিল ধূপধাৰা আৰক্ষীয়ে। আৰু তাৰপিছতে ধূপধাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ নাথ আৰু দুৰ্ন সমৰ জিলাৰ আৰক্ষী অধীক্ষক নুপুৰ ৰঞ্জন নেওগৰ নেতৃত্বত এই অভিযান চলোৱা হৈছিল। আৰু তেওঁলোকৰ এই যুটীয়া অভিযানতে এই বাহনখন জব্দ কৰা হয় আৰু ইয়াৰ লগে লগে এই বাহনখনত সৰবৰাহ কৰি থকা 7টাকৈ গৰু জব্দ কৰে আৰক্ষীয়ে। ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত এজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে আৰু যুৱকজনক ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰিছে। তো এনেদৰে দেখিবলৈ পোৱা গৈছে ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে এতিয়া অবৈধ গৰুৰ যি সৰবৰাহ সেয়া চলি গৈছে। অৱশ্যে আৰক্ষীয়েও কিন্তু এনেধৰণৰ সৰবৰাহ ৰোধ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ যি প্ৰচেষ্টা সেয়া অব্যাহত ৰাখিছে আৰু কিছু পৰিমাণে হ'লেও তেওঁলোকে এই অবৈধ গৰু যি মেঘালয়লৈ সৰবৰাহ হয় সেই সৰবৰাহ ৰোধ কৰাৰ যি ঘটনা সেয়া তেওঁলোকে কিছু হ'লেও ৰোধ কৰিবলৈ সক্ষম হৈছে। তো এনেধৰণৰ ঘটনা সংঘটিত হৈ থকাৰ মাজতে পুনৰবাৰ গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ তৰফৰ পৰা এই ধৰণৰ এক অভিযান চলোৱা হ'ল আৰু 7টাকৈ গৰু যিকেইটা গৰু AS01SC1889 নম্বৰৰ এখন বাহনেৰে মেঘালয়লৈ সৰবৰাহ কৰি থকা হৈছিল সেই বাহনখন জব্দ কৰিছে আৰক্ষীয়ে। লগতে 7টাকৈ গৰু উদ্ধাৰ কৰিছে আৰু এই সৰবৰাহ কৰাৰ কাৰ্যত জড়িত হৈ থকা এজন যুৱকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে আৰু সেই যুৱকজনক জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। তো আছিলে ধূপধাৰাৰ পৰা এক অপৰাধজনিত খবৰ ইতিমধ্যে মই আপোনালোকক জনাই দিলোঁ আৰু যুৱকজনকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে জেল হাজতলৈ প্ৰেৰণ কৰিছে। সেই খবৰটো সেই দৃশ্যাংশটো আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে। এতিয়া আপোনালোকক দিছোঁ দক্ষিণ কামৰূপৰ বকোত অনুষ্ঠিত হ'বলৈ গৈ আছে আল্ট্ৰা বাছ থকা এক বৃহৎ উপহাৰ কুপনৰ খেল আৰু অহা 31 জানুৱাৰীত অনুষ্ঠিত হ'বলৈ গৈ আছে এই খেলখন। স্ক্ৰীণত আপোনালোকে দেখি আছে টিকেটৰ মূল্য মাত্ৰ 100 টকা আৰু আপোনালোকে যদি টিকেট ল'ব বিচাৰে এই খেলখনৰ তেন্তে স্ক্ৰীণত নাম্বাৰটো দিছোঁ 7099337887। এই নাম্বাৰটোত আপোনালোকে ছেভ কৰি ল'ব আৰু তাৰপিছতে হোৱাটছআপত মোক মেছেজ দি দিব কেইখন টিকেট লাগে সেই কথাটো উল্লেখ কৰি মোক মেছেজ দি দিব। কেৱল ষ্টাৰ বাছেই নহয়, আছে থাৰ বাহনো আছে, বহুতৰে সপোনৰ বাহন। আনুষংগিক আন কেইবাখনো 4চকীয়া বাহন আছে, 2চকীয়া বাহনো ৰখা হৈছে পুৰস্কাৰ হিচাপে। তো এক মন্দিৰ নিৰ্মাণৰ সাহায্যাৰ্থে অনুষ্ঠিত কৰা হৈছে এই উপহাৰ কুপনৰ খেলখন আৰু বৈদিক সমাজৰ যি মন্দিৰ সেই মন্দিৰ নিৰ্মাণৰ বাবে এই উপহাৰ কুপনৰ খেলখন অনুষ্ঠিত কৰা হৈছে। টিকেটৰ মূল্য মাত্ৰ 100 টকা। খেলখন অহা 31 জানুৱাৰীত অনুষ্ঠিত হ'ব, বেছি দিন নাই। তো শেষলৈকে ৰৈ নাথাকি যিসকলে টিকেট ল'ব বিচাৰে শীঘ্ৰেই মোক হোৱাটছআপত মেছেজ দি দিব কেইখন টিকেট লাগে সেই কথাটো উল্লেখ কৰি আপোনালোকে মোক মেছেজ দি দিলেই টিকেট ল'ব পাৰিব মোৰ পৰা। আৰু যিসকল বন্ধু বান্ধৱীৰ একো বিশেষ অসুবিধা নহয়, ভিডিঅ'টো যদি আপোনালোকে পাৰে শ্বেয়াৰ কৰি দিব তেন্তে বহু বন্ধু বান্ধৱীও জানিব পাৰিব যে বকত 31 জানুৱাৰীত অনুষ্ঠিত হ'বলৈ গৈ আছে এই উপহাৰ কুপনৰ খেলখন। সৰ্বমুঠ প্ৰাইজ এই উপহাৰ কুপন খেলখনত ৰখা হৈছে 19টাকৈ প্ৰাইজ ৰখা হৈছে। তো ভিডিঅ'টো পাৰে যদি শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।